মোৰ মানুহজনে একেলগতে আহি আছিলোঁ যেহেতু এগৰাকী মহিলাক পানীত এনেকৈ ডুবিলে তাৰপিছত মোৰ মানুহজনৰ ৰখি থাকিবলৈ নোৱাৰিলে আৰু বচাবলৈ যাওঁতে তেওঁ পানীত উঠিলে সেইটো সময়ত ল'ৰাটো ওচৰত আছে মোৰ ছোৱালীজনীও ওচৰত আছিলে ল'ৰাটো চাই পিনি কৈছে মা পাপাক বচা বচা বুলি ৰীল বনোৱা মানুহবিলাকে আজমলক দেখি আছে কিন্তু সুশান্তক দেখা নাই ডেট ইজ দ্য ইছ্যু গতিকে এতিয়া এইবিলাকৰ লগত আপুনি কি কথা পাতিব গতিকে সেইটো এটা বেলেগ যে তিনিজন মন্ত্ৰীয়ে কাম কাজ এৰি তাতে বহি আছে সেইটো দেখা নাই বা হাজাৰজন মানুহে তাতে কাম কৰি আছে কোনোবা বাহিৰৰ পৰা আহি কাম কৰি আছে কোনোবা ভিতৰৰ পৰা কাম কৰি আছে চবেই কাম কৰি আছে তাতে কোনো অভাৱ অসুবিধা নাই তাৰ মাজতো এজন ব্যক্তিক কেন্দ্ৰ কৰিয়ে ৰীল বনাই আছে যাতে তাৰ পৰাও এটা পলিটিকেল এডভান্টেজ ল'ব পাৰি গতিকে এই কথাবিলাক মই ভাবোঁ যে মইতো এইকাৰণে কৈছোঁ চবেই সহায় কৰিব লাগে এতিয়া ইয়াততো গোটেই বানপানীক লৈ আমি ডিল কৰি থাকিব লাগে আৰু যাৰ নিজৰ একাংশ মানুহৰ নিজৰ নিজৰ পলিটিকেল ইণ্টাৰেষ্ট আছে নিজে কৰি থাকিব কিন্তু আপোনালোকক মই বানপানীৰ পিছত ফটোবোৰ দেখুৱাম আমাৰ লগত ভিডিঅ' আছে NDRF SDRFৰ ল'ৰাবিলাকে কেনেকৈ মানুহক উদ্ধাৰ কৰিছে কোনেওতো NDRF SDRFৰ নামেই লোৱা নাই চবে এইবিলাকহে দেখি আছে মোৰ লগত গোটেই ভিডিঅ' আছে যে কেনেকৈ কোচাত কোলাত লৈ জঁপিয়াই ল'ৰা মানুহক উদ্ধাৰ কৰিছে NDRF SDRFৰ জোৱানবিলাকে আপোনালোকে দেখিব যে চবে জেকেট এটা পিন্ধি আছে ফটো উঠিছে ৰাবাৰ বুটত উঠিছে এইবিলাকতো সব NDRF SDRFৰে বোট হয় বোটবিলাকতো ইয়াৰ পৰা যোৱা নাই গোটেই যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনালোকে টিভিত কিছুমান ফটো দেখিব যে এইটো কি বুলি কয় ৰেড জেকেট আৰু ৰাবাৰ বুলেটত উঠি লাইফ জেকেট আৰু ৰাবাৰ বুটত উঠি মানুহে ৰিলিফ বা কাম কৰি আছে অসুবিধা একো নাই কিন্তু সেই বস্তুখিনিওতো আমাৰ NDRF আৰু SDRFৰে সামগ্ৰী গতিকে গোটেই ৰিলিফটো প্ৰাইমেৰিলি ৰাইজ চৰকাৰে লগ লাগি কৰি আছে আৰু ইয়াতে মই ভাবোঁ যে বেলেগ বেলেগ কথা কোৱাৰ এই মুহূৰ্তত প্ৰয়োজন নাই কাৰণ ই মানুহৰ মাজত বিভেদ আনে এতিয়াতো একতা আনাৰ সময় মানুহক একেলগে কাম কৰাৰ সময় সেইকাৰণে আমি এটা শব্দও পলিটিকেল কোৱা নাই আৰু কোৱাটো উচিত নহয় ৰীল বনোৱা মানুহবিলাকে আজমলক দেখি আছে কিন্তু সুশান্তক দেখা নাই ডেট ইজ দ্য ইছ্যু গতিকে এতিয়া এইবিলাকৰ লগত আপুনি কি কথা পাতিব গতিকে সেইটো এটা বেলেগ যে তিনিজন মন্ত্ৰীয়ে কাম কাজ এৰি তাতে বহি আছে সেইটো দেখা নাই বা হাজাৰজন মানুহে তাতে কাম কৰি আছে কোনোবা বাহিৰৰ পৰা আহি কাম কৰি আছে কোনোবা ভিতৰৰ পৰা কাম কৰি আছে চবেই কাম কৰি আছে তাতে কোনো অভাৱ অসুবিধা নাই তাৰ মাজতো এজন ব্যক্তিক কেন্দ্ৰ কৰিয়ে ৰীল বনাই আছে যাতে তাৰ পৰাও এটা পলিটিকেল এডভান্টেজ ল'ব পাৰি গতিকে এই কথাবিলাক মই ভাবোঁ যে মইতো এইকাৰণে কৈছোঁ চবেই সহায় কৰিব লাগে এতিয়া ইয়াততো গোটেই বানপানীক লৈ আমি ডিল কৰি থাকিব লাগে আৰু যাৰ নিজৰ একাংশ মানুহৰ নিজৰ নিজৰ পলিটিকেল ইণ্টাৰেষ্ট আছে নিজে কৰি থাকিব কিন্তু আপোনালোকক মই বানপানীৰ পিছত ফটোবোৰ দেখুৱাম আমাৰ লগত ভিডিঅ' আছে NDRF SDRFৰ ল'ৰাবিলাকে কেনেকৈ মানুহক উদ্ধাৰ কৰিছে কোনেওতো NDRF SDRFৰ নামেই লোৱা নাই চবে এইবিলাকহে দেখি আছে মোৰ লগত গোটেই ভিডিঅ' আছে যে কেনেকৈ কোচাত কোলাত লৈ জঁপিয়াই ল'ৰা মানুহক উদ্ধাৰ কৰিছে NDRF SDRFৰ জোৱানবিলাকে আপোনালোকে দেখিব যে চবে জেকেট এটা পিন্ধি আছে ফটো উঠিছে ৰাবাৰ বুটত উঠিছে এইবিলাকতো সব NDRF SDRFৰে বোট হয় বোটবিলাকতো ইয়াৰ পৰা যোৱা নাই গোটেই যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনালোকে টিভিত কিছুমান ফটো দেখিব যে এইটো কি বুলি কয় ৰেড জেকেট আৰু ৰাবাৰ বুলেটত উঠি লাইফ জেকেট আৰু ৰাবাৰ বুটত উঠি মানুহে ৰিলিফ বা কাম কৰি আছে অসুবিধা একো নাই কিন্তু সেই বস্তুখিনিওতো আমাৰ NDRF আৰু SDRFৰে সামগ্ৰী গতিকে গোটেই ৰিলিফটো প্ৰাইমেৰিলি ৰাইজ চৰকাৰে লগ লাগি কৰি আছে আৰু ইয়াতে মই ভাবোঁ যে বেলেগ বেলেগ কথা কোৱাৰ এই মুহূৰ্তত প্ৰয়োজন নাই কাৰণ ই মানুহৰ মাজত বিভেদ আনে এতিয়াতো একতা আনাৰ সময় মানুহক একেলগে কাম কৰাৰ সময়
সেইকাৰণে আমি এটা শব্দও পলিটিকেল কোৱা নাই আৰু কোৱাটো উচিত নহয় পৃথিৱীত এনেকুৱা এখন ঠাই এতিয়াও আছে য'ত কোনো জাতি ধৰ্ম নাই কেৱল মানুহ আৰু মানুহ আছে চাৰিওফালে কেৱল মানুহ আৰু মানুহ খড়গপুৰীৰ নিচিনা চাৰিওফালে শান্তিৰ বাৰ্তা বিয়পাইছে ইজনে সিজনৰ বিপদত সহায় কৰিছে ইজনে সিজনৰ সুখে দুখে লগ দিছে এনেকুৱা এখন ঠাই এতিয়াও বিৰাজমান হৈ আছে আপোনালোকে দেখি আচৰিত হ'ব সেয়া যেন পৃথিৱী নহয় সেয়া খড়গপুৰী সেয়া ক'ত আছে জানেনে সেয়া আমাৰ অসমতে আছে আমাৰ অসমখনে হয় অসমৰ উজনি অসমৰ ঠাইবোৰ এতিয়া খড়গপুৰী হৈ পৰিছে যদিও বানপানীয়ে বিধ্বস্ত কৰিছে এইখিনি সময়ত আমি বিচৰা অসমখন যেন গঢ়িবলৈ চেষ্টা কৰিছে উজনি অসমৰ সেই ঠাইবোৰে সঁচাকৈ খুব ভাল লাগিছে মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ যিখন অসমৰ কল্পনা আমি কৰিছোঁ আমি বিচাৰিছোঁ এনেকুৱা এখন অসম এনেকুৱা এখন পৃথিৱী ঠিক তেনেকুৱা এখন ঠাই তেনেকুৱা সময় যেন আমি ঘূৰাই পাইছোঁ বানপানীয়ে যেন আমাক তেনেকুৱা এখন অসম আমাক উপহাৰ দি গ'ল যদিও বানপানী বিভীষিকাৰ ৰূপত বহু মানুহৰ জীৱন ধ্বংস কৰি থৈ গ'ল সকলোৰে সপোনবোৰ শেষ কৰি থৈ গ'ল যদিও বহুজনৰ জীৱন লৈ গ'ল তথাপিও যেন বানপানীক একফালৰ পৰা ধন্যবাদ দিছোঁ কাৰণ বানপানীয়ে বহুতৰ মনৰ যিবোৰ লেতেৰা আৱৰ্জনা সেইবোৰ ধুই নিকা কৰি থৈ গ'ল বানপানীয়ে বহুতৰে মনত উপলব্ধি আনি দি গ'ল বানপানীয়ে সম্প্ৰীতিৰ এনাজৰীডাল মজবুত কৰি থৈ গ'ল আৰু কি ক'ম ভাষা নাই আপোনালোকে নিজে চাই লওকচোন ইমান বিপদৰ মাজত থকা অৱস্থাত আজি জমিয়ত উলেমাই হিন্দে আমাক যে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমাৰ জীৱনৰ কাৰণে এটা ডাঙৰ কথা আমি জমিয়ত উলেমাই হিন্দক প্ৰতিজন বিষয়ববীয়া কৰ্মকৰ্তাক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ফাউণ্ডেশ্যনক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ এই মুহূৰ্তত আমি মিয়া অসমীয়া অনা অসমীয়া অসমীয়া হিন্দু মুছলমান কৰা সময় নহয় দুখৰ মাজত আছোঁ যদিও আটাইতকৈ ভাল লগা কথা এইটোৱে হৈছে হিন্দুৱে বনাইছে মুছলমানে খাইছে মুছলমানে বনাইছে হিন্দুৱে খাইছে হিন্দুৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমানৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে আৰু শিৱসাগৰৰ চন্তকত এটা মছজিদত আপোনাৰ হিন্দু মানুহক আশ্ৰয় দিছে ইয়াতকে আৰু ডাঙৰ কথা একো হ'বই নোৱাৰে দাদা ইয়াতকে ডাঙৰ কথা একো হ'বই নোৱাৰে গতিকে এই বানপানীয়ে কিন্তু আমাৰ মানুহক বহুতখিনি কথা শিকাই থৈ গৈছে সঁচা কথা ক'বলৈ গ'লে ভগৱান চোন আমাৰ কাৰণে গতিকে এই মুহূৰ্তত এই ধৰণৰ কোনো ধৰণৰ আপোনালোকে সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰা বা মন্তব্য নিদিব সকলোৱে মিলাপ্ৰীতি আমি বসবাস কৰি আছোঁ আৰু মিলাপ্ৰীতিয়ে এই মুহূৰ্তত আমি আগবাঢ়ি যাব চিটু বৰুৱা ডাঙৰীয়া আৰু শৃংখল চলিহাক এটা সময়ত মই সমালোচনা কৰিছোঁ কুৰ্ধাৰ সমালোচনা কৰিছিলোঁ যিটো সময়ত তেওঁলোকে মিয়া অসমীয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰি সমাজখনত বিভাজন আনিব বিচাৰিছিল সেইখিনি সময়ত কিন্তু এওঁলোক দুগৰাকীক মই বহুত সমালোচনা কৰিছিলোঁ কিন্তু আজি সমালোচনা নকৰোঁ আজি ধন্যবাদৰ পাত্ৰ এই দুগৰাকী বিশেষ ব্যক্তি যদিহে তেওঁলোকৰ অন্তৰত সঁচাকৈ উপলব্ধি আহিছে যদিহে সঁচা অৰ্থত তেওঁলোকে ভুলবোৰ বুজি পাইছে যদিহে সঁচা অৰ্থত তেওঁলোকে সম্প্ৰীতিৰ বাৰ্তা পুনৰ সঁচাকৈ সমাজত বিয়পাব বিচাৰিছে তেওঁলোকে কৰা এটা সময়ত সেই ভুলবোৰ যদি তেওঁলোকে সঁচাকৈ উপলব্ধি কৰিছে তেনেহ'লে তেওঁলোক সঁচাকৈ ধন্যবাদৰ পাত্ৰ আৰু এই ধন্যবাদৰ পাত্ৰ দুগৰাকীক মই মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে আৰু দুটামান দায়িত্বৰ কথা সোঁৱৰাই দিব বিচাৰিছোঁ মই জানো শৃংখল চলিহা ডাঙৰীয়া আৰু চিটু বৰুৱা ডাঙৰীয়াৰ দৰে মানুহে যিহেতুকে সমাজখনৰ আগ ধৰি আছে গুৰি ধৰি আছে তেওঁলোকৰ নেতৃত্বত মই ভাবোঁ সমাজখন বহুত ওপৰলৈ গুচি যাব পাৰিব বহুত ওপৰলৈ যাব এয়া মোৰ দৃঢ় বিশ্বাস এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে তেওঁলোক দুগৰাকীলৈ শ্বেয়াৰ কৰিব তেওঁলোক দুগৰাকীক কৰা এই অনুৰোধখিনি যাতে তেওঁলোকে জানিব পাৰে আৰু এইদৰে সমাজখন গঠন কৰাৰ ক্ষেত্ৰত তেওঁলোকে নেতৃত্ব দিব পাৰে খল চলিহা দাদা আৰু চিটু বৰুৱা দাদা আপোনালোকক দাদা বুলি সম্বোধন কৰিছোঁ আপোনালোকে মোতকৈ জ্যেষ্ঠও হ'ব সকলো ফালৰ পৰা আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকে বৰ্তমান যিখিনি কথা বতৰা সমাজত বিয়পাই আছে বানপানীৰ উদ্দেশ্যে যিটো সম্প্ৰীতিৰ কথা বতৰা আপোনালোকে কৈছে আমি দেখিছোঁ শুনিছোঁ গতিকে আপোনালোকৰ বাবে মোৰ হৃদয়খন একেবাৰে নমন হৈ গৈছে আনন্দত উৎফুল্লিত হৈ পৰিছোঁ আমি বিচৰা অসমখনত আপোনালোকৰ দৰে ব্যক্তিয়ে যেতিয়া এনেকুৱা কথা বতৰাবোৰ বিয়পায় সম্প্ৰীতিৰ বাৰ্তা বিয়পায় তেতিয়া আৰু ইয়াতকৈ সুখৰ বিষয় কি হ'ব পাৰে গতিকে মই ভাবোঁ আপোনালোক দুগৰাকীক আৰু বিশেষ এটা দায়িত্ব দিয়াৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে অনাগত সময়ছোৱাত যদি অসমখনক শান্ত কৰিব বিচাৰিছে অসমখন যদি খড়গপুৰী কৰিব বিচাৰিছে অসমখনক যদি আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সম্প্ৰীতিৰ বাৰ্তাৰে আপোনালোকে বান্ধিব বিচাৰিছে তেন্তে আপোনালোকে আৰু দুটামান দায়িত্ব নেতৃত্ব দিব লাগিব পালন কৰিব লাগিব সেই দায়িত্ববোৰ হৈছে সমাজত এতিয়াও বিভাজনৰ ৰাজনীতি বিয়পাবলৈ এচামে বিচাৰি আছে সমাজত এতিয়াও কিছুমান এনেকুৱা অশুভ কথা বাৰ্তাৰে সমাজখনক অশান্ত কৰিব বিচাৰি থকা দেখা গৈছে গতিকে এই ব্যক্তিসকলক আপোনালোকে চিনাক্ত কৰিব লাগে আৰু ৰাইজৰ ফালৰ পৰা ৰাইজৰ হিচাপে আপোনালোকে যিহেতুকে সমাজৰ নেতৃত্ব দিয়া মানুহ আপোনালোকে যাতে এই মানুহবোৰক
চিনাক্ত কৰে আৰু আপোনালোকৰ ফালৰ পৰা বা সমূহ ৰাইজক একগোট কৰি আপোনালোকে যাতে ঠায়ে ঠায়ে এজাহাৰ দাখিল কৰে আৰু এইসকল ব্যক্তিৰ ক্ষেত্ৰত যাতে আপোনালোকে বিশেষ কিছুমান ব্যৱস্থা গ্ৰহণ কৰে, যাৰ জৰিয়তে ভৱিষ্যতে যাতে এনেকুৱা সমাজত অশান্ত কৰিব পৰা কাম কেতিয়াও কোনেও কৰিব নোৱাৰে। সামাজিক কথা বতৰাবোৰ যাতে শান্ত হয়, উচতনিমূলক মন্তব্য, সাম্প্ৰদায়িক কথা বতৰা, ৰাজনৰ ৰাজনীতি এইবোৰ যাতে কোনেও কৰিব নোৱাৰে, এটা জ্বলন্ত উদাহৰণ হিচাপে যাতে সমাজত আপোনালোকে এটা নেতৃত্ব দিব পাৰে, আপোনালোকে যাতে এটা ভূমিকা ল'ব পাৰে, এই ক্ষেত্ৰত মই আপোনালোকক বহুত 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 অনুৰোধ কৰিছোঁ আৰু এই অনুৰোধটো নিশ্চয় আপোনালোকে ৰক্ষা কৰিব। আৰু এই অনুৰোধ কেৱল মোৰ ব্যক্তিগত নহয়, মই সমূহ অসমবাসীৰ মানুহৰ মনৰ কথাটো মই মোৰ মনৰ কথা হিচাপে শ্বেয়াৰ কৰিছোঁ। বাকী সমূহ অসমৰ ৰাইজ আপোনালোকৰ লগত আছে, মই আপোনালোকৰ লগত আছোঁ, যে মাত্ৰ আপোনালোকে নেতৃত্ব লওক আৰু সমাজৰ এই বেয়া মানুহবোৰক চিনাক্ত কৰি কিদৰে এই মানুহবোৰক নিধন কৰিব পৰা যায়, এই মানুহবোৰৰ মনৰ আসুৰিক শক্তিবোৰ কেনেকৈ দমন কৰিব পৰা যায়, কেনেকৈ নিশেষ কৰি দিব পৰা যায়, এই কথাবোৰ আপোনালোকে চিন্তা কৰি আগবাঢ়ক। আমি আছোঁ। এই ব্যক্তিসকলৰ ভিতৰত মই দুটামান নাম ল'ব বিচাৰিছোঁ। এই ৰূপা কলিতা, ৰাতুল কলিতা, কোনোবা পৰিণীতা শৰ্মা নে কিবা আছে, শিখা শৰ্মা, হীৰেণ হিন্দু অসম, এইবোৰ বহুত নেতাগিৰি দেখাই থকা চেলেপু মানুহ। শিখা শৰ্মাই কি কৈছে, চকু পানীৰ নিচিনা বানপানী হৈছে, তাতে বোলে একেবাৰে তিলটোকে তালটো কৰি উজনি অসমে মানে বহুত বেছি কৰিছে। এই অভদ্ৰ মাইকীগৰাকীৰ আচলতে ব্ৰেইনত কি আছে? হাজাৰ হাজাৰ মানুহ মৃত্যু ঘটি গ'ল। বাহিৰৰ পৰা কিমান মানুহে ইয়াতে সাহায্য বিতৰণ কৰিলে। মনজুৰ আলী, ছলমান খানৰ দৰে ব্যক্তিয়ে ইয়াতে আৰ্থিক সাহায্য বিতৰণ কৰিব লগা হৈছে। কিমান মানুহে কোটি কোটি টকাৰ সা সামগ্ৰী, খোৱা খাদ্য, কানি কাপোৰ, ইমান এটা কৰাৰ পিছত শিখা শৰ্মাই কেনেকৈ ক'ব পাৰে যে চকু পানীৰ নিচিনা বানপানী? এইবোৰ মানুহৰ মেণ্টেলিটিক মানে আপোনালোকে কি বুলি ক'ব? আৰু এটা কথা কওঁ, চৰকাৰেও তলকিবই নোৱাৰিলে যে কোন সময়ত আচলতে কোন মুহূৰ্তত কোন ফালৰ পৰা কি হৈ গ'ল, চৰকাৰে এতিয়াও তলকিবই নোৱাৰিলে। চৰকাৰে এতিয়াও ভাবি আচৰিত, সেইবাবে যিটো সময়ত চৰকাৰখনে একো সহায় নকৰিলেও মই ভাবোঁ এই বিভীষিকাৰ বাবে উজনি অসমৰ লগত গোটেই ৰাইজ আছিলে, হিলদোল ভাঙি আহিছে, বাহিৰৰ পৰা মানুহ পৰ্যন্ত সহায় কৰিছে। গতিকে খুব এটা আচৰিত, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, কোনোবাই টকাৰে, কোনোবাই সুশৰীৰে, কোনোবা টকা আৰু সুশৰীৰ দুয়োটা ফালৰ পৰাই যিমান সহায় সাৰথি উজনি অসমক কৰিলে, এই ক্ষেত্ৰত এই সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাব বিচৰা, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জাতিটোক ভাগ বতৰা কৰিব বিচৰা এই ব্যক্তিসকলে তলকিবই নোৱাৰিলে, যাৰ বাবে তেওঁলোকে এতিয়া যিকোনো কথা শ্বেয়াৰ কৰি আছে, যি টি কথা কৈ আছে। এতিয়া ক'ত গ'ল সেই ডাঙৰ ডাঙৰ মন্ত্ৰী বিধায়কবিলাক? ক'ত গ'ল এতিয়া পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা? ক'ত গ'ল কেতিয়াবা গুৱাহাটীত বানপানী হোৱা বুলি কোৱা সেই বিহাৰী বঙালী মন্ত্ৰী বিধায়কসকল? ক'লৈ গ'ল? ইমান ডাঙৰ ডাঙৰ নেতা মন্ত্ৰী, ইমান ডাঙৰ ডাঙৰ তেওঁলোকৰ মন্ত্ৰিত্বৰ বাপ পোৱা সেইসকল ব্যক্তি 2 লাখ 3 লাখ এটা ৰাইজক সাহায্য দিবলৈ টকা নাই, তেওঁলোকৰ পকেট খালী। তেওঁলোককহে যেন আমি এতিয়া আৰ্থিক সাহায্য দিব লাগিব, যাৰ বাবে মুখ্যমন্ত্ৰীয়ে আৰ্থিক সাহায্যৰ বাবে ৰাইজৰ ওচৰত মিনতি কৰিব লগা হৈছে যে 12 কোটি টকা আপোনালোকে আমাক সাহায্য দিয়ক। কাক দিম আমি? মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত টকা দি পেলাই আমি কাক সাহায্য দিম? আমি সাহায্য দিব লাগে, নিজেই দিছে মানুহে। উজনি অসমবাসীক সকলোৱে তেওঁলোকে নিজ হাতেই দিছে, নিজ হাতেই তেওঁলোকক আৰ্থিক সাহায্য বিতৰণ কৰি এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে। মানুহে কিন্তু এতিয়াও বিচাৰি আছে যে সমাজখনক, অসমখনক কেনেকৈ পুনৰ অশান্ত কৰিব পাৰি, কেনেকৈ সামাজিক বাতাবৰণ বেয়া কৰিব পাৰি, এতিয়াও কিন্তু মানুহ লাগি আছে। আপোনালোকে কিন্তু সাৱধান হ'ব। ছ'চিয়েল মিডিয়াত বহুতে ফেক একাউণ্ট খুলি হিন্দু ব্যক্তিয়ে মুছলমানৰ নাম লৈ হিন্দু ব্যক্তিসকলক গালি পাৰি আছে, বহুত আছে এনেকুৱা। গতিকে এই ফেক একাউণ্টৰ পৰা যেতিয়া কোনো জাতি ধৰ্মক তুচ্ছ তাচ্ছিল্য কৰা হয়, যি ফেক একাউণ্টেই নহওক, আপোনালোকে চিধাই গৈ সেই একাউণ্টটো চেক কৰিব আৰু এই একাউণ্টটোৰ বিৰুদ্ধে আচলতে চাইবাৰ ক্ৰাইমত অভিযোগ যাব লাগে, যাতে সেই একাউণ্টবোৰ টোটেলি বন্ধ হৈ যায়। আৰু এনেকুৱা কৰ্মৰ জৰিয়তে পুনৰ সমাজখনক শান্ত কৰিবলৈ চেষ্টা কৰি থকা হৈছে বা কৰিব। এচাম এনেকুৱা মানুহ এতিয়াও লাগি আছে। কেতিয়াও সেই চাম মানুহে অসমৰ সুখ শান্তি দেখিব নোৱাৰে, সেই চাম মানুহে কেতিয়াও অসমখনক শান্ত হৈ থকাটো নিবিচাৰে, অসমীয়া মানুহক কেতিয়াও সুখৰ ভাত এসাঁজ খোৱাটো তেওঁলোকে নিবিচাৰে। আৰু এটা ডাঙৰ কথা, তেওঁলোকে ইমান এনেকুৱা ৰাজনীতি কৰিবলৈ কুণ্ঠাবোধ নকৰিলে যে আজমলে প্ৰথমবাৰৰ বাবে বৰ্ণাঢ্যৰ কাষত থিয় দিয়া মানুহগৰাকীয়ে হৈছে আজমল।
আৰু আজমলে দিয়া সেই সাহায্যৰ টোপোলাৰ ভিতৰত গোমাংস দিয়া বুলি ৰূপা কলিতা, ৰাতুল কলিতাহঁতৰ দৰে কিছুমান নিকৃষ্ট মানসিকতাৰ ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। কিন্তু এওঁলোকৰ বিপৰীতে কি ব্যৱস্থা লৈছে আইন প্ৰশাসন তথা ৰাইজৰ ফালৰ পৰাও মই তেনেকুৱা একো প্ৰতিক্ৰিয়া দেখা নাই। কিন্তু তেওঁলোকে কমেণ্টত তেওঁলোকক গালি পাৰি আছে, কিন্তু কমেণ্টত গালি পাৰিলে একো লাভ নাই। তেওঁলোকক ব্যক্তিগতভাৱে আচলতে এজাহাৰ দাখিল কৰিব লাগে আৰু ব্যক্তিগতভাৱে তেওঁলোকৰ বিপক্ষে শাস্তি দিয়াৰ বা তেওঁলোকক ব্যৱস্থা লোৱাৰ চেষ্টা কৰিব লাগে। আৰু এটা কথা, কোঁৱৰ বুলি কোৱা সাংবাদিক গৰাকীয়ে কিন্তু সুৰত সুৰ মিলাব খুব ধুনীয়াকৈ জানে দেই। তেওঁ সুতৰ বিপৰীতে নহয়, সুতৰ লগে লগে যোৱা মানুহ, সেইকাৰণে চাগে তেওঁ ইমান আনন্দ ফূৰ্তিৰে থাকিব পাৰে। এতিয়া যিটো সময়ত যিটো সময়ত মুছলমানসকলৰ কোনোবা ব্যক্তিয়ে বেয়া কাম কৰিলে ডেইলি 100টা মানুহলৈকে পোষ্ট দি থাকে, তুচ্ছ তাচ্ছিল্য কৰি বাতৰি পৰিৱেশন কৰে, তুচ্ছ তাচ্ছিল্য কৰি সমাজখন বিভ্ৰান্ত কৰিব পৰা কথা বতৰাবোৰ কয়। আজি সেইজন কোঁৱৰে একে সুৰত সুৰ মিলাই একেবাৰে ভাল পাইছে বোলে। এতিয়া বোলে অসমত কোনো জাতিগত কোনো সাম্প্ৰদায়িক কথা বতৰা যে নাই, অসমখনত যে প্ৰত্যেকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মিলা প্ৰীতিৰে উজনি অসমৰ বানত সহায় কৰিলে, সকলোৱে যে একেলগে থাকিছে, এই কথাটো লৈ তেওঁ বোলে বহুত সুখ অনুভৱ কৰিছে। তেওঁলোকে বোলে বৰ ভাল পাইছে। আচলতে তেওঁ ভাল পোৱা মানুহ এইখিনি কথা মনৰ পৰা কৈছে নে ক'ৰ পৰা কৈছে সেয়া অসমৰ ৰাইজে বুজি পায়। অসমখন যে শান্ত হৈছে, অসমত যে এতিয়া কোনো ধৰ্মীয় কথা বতৰা নাই, কোনো মিয়া অসমীয়া নাই, কোনো সাম্প্ৰদায়িকতা নাই, কোনো বিভাজনৰ ৰাজনীতি নাই, এই কথালৈ এতিয়াও বহুতে অসুখী। আমাৰ দৰে মানুহে কিন্তু আমি বহুত সুখ অনুভৱ কৰিছোঁ আৰু আমি বিচৰা অসমখন যেন আমি খন্তেকৰ বাবে হ'লেও বিচাৰি পাইছোঁ। প্ৰাণৰ শিল্পী জুবিন দায়ো যেন ক'ৰবাত আজি আত্মসন্তুষ্টি লাভ কৰিছে এনেকুৱা এটা পৰিৱেশ দেখি। তেনেস্থলত এতিয়াও এছামে অশান্ত হৈ আছে, কেনেকৈ অসমখনত এই বস্তুটো সম্ভৱ হ'ল। তেওঁলোকে পুনৰ এতিয়া সেই ৰাজনীতি, পুনৰ এতিয়া তেওঁলোকে অসমখনক অশান্ত কৰাৰ কথা বতৰাবোৰ বিচাৰি থাকিব। পুনৰ বিভাজন কেনেকৈ কৰিব পাৰি সেই কথাবোৰ এতিয়াও তেওঁলোকে মাথা মাৰি থাকিব। আসামৰ পৰা যিমান গুৱাহাটীৰ পৰা যিমান মানুহ আহিছে দিবলৈ, এটা ভাইৰেল কৰিব নহয়, কোনোৱে সাহায্য দিবলৈ নাহিব কৈছো, কোনো সাহায্য দিবলৈ নাহিব। আমি যোনদিকে আছো সেইদিকে ওলাই যাম। সাহায্য দিবলৈ অহা বন্ধ কৰক ৰাইজ। সাহায্য দিয়াৰ নামত আলু, দাইল, পিঁয়াজ এইখিনি আমাৰ ৰেচন পাতি আনিব আপোনালোকে বন্ধ কৰক। আৰু হওক 100 ঘৰ 200 ঘৰ 300 ঘৰৰ কাৰণে আপোনালোক টোপোলা বান্ধি অনাটো বন্ধ কৰক। প্ৰথম কথাটো মোক কুৱেশ্যনটো মই এইটো বস্তু কিয় কৈছো তাৰ কাৰণে আপোনালোকে বুজিব চেষ্টা কৰক। চাওক, আপোনালোকে দৰকাৰ হ'লে 5 ঘৰ মানুহ হেল্প কৰক, অনলি 5 ঘৰক, কিন্তু তেওঁলোকক সেইখিনি বস্তু দিয়ক যিখিনি বস্তু প্ৰয়োজনীয় হয়। আপুনি এটা টোপোলা যদি বনায় তাত দিলে আলু 1 কেজি দিলে, আলু 1 কেজি কিমান টকা, 11 টকা বা 15 টকা মানি লৈছোঁ। আলু 15 টকা মানে আপোনালোকে চাউল 1 কেজি দিলে, আলু 1 কেজি দিলে, দাইল চাইল চব মিলাই 100-150 টকাত এটা টোপোলা ৰেডি হৈ যায়। গতিকে আমি সকলোৱে সেইটো বস্তুৱে মানে ৰেডি কৰি বিচাৰে বেছিভাগে। কিন্তু আপোনালোকে এতিয়া সেইটো নকৰিব। 100টা টোপোলা বনোৱাৰ ঠাইত আপোনালোকে মাত্ৰ 10 ঘৰ মানুহক সহায় কৰক, 10 ঘৰ মানুহক সহায় কৰক, যিখিনিক আপোনালোকে কিন্তু ইম্পৰ্টেণ্ট বস্তু দিয়ক। ধৰক আপোনালোকে দিব পাৰে ঘৰৰ টিংপাত দিব পাৰে, কাৰোবাৰ ঘৰত আপোনাৰ বাঁহ কিনি দিব পাৰে, ইমানডাল বাঁহ 10ডাল দিছে, বা আপোনাৰ পইচাও দি থৈ যাব পাৰে যাক আপুনি দেখিছে। কিন্তু মানুহখিনি চাই দিয়ক, ৰাস্তাত বিলাই নিদিব, মানুহৰ ভিজিট কৰক, ঠাই ভিজিট কৰক। এতিয়া আমি যেনেকৈ যাওঁ, আমি ৰাতি যাওঁ কেতিয়াবা আঁঠুৱা বিলাবৰ কাৰণে, কেতিয়াবা আমি যদি গাঁৱৰ জেগাত যাওঁ ঘৰে ঘৰে গৈ বস্তু দিওঁ যাতে মানুহে য'ত পাবলৈ তাত পাওক। এতিয়া ধৰক কিছুমান মানুহ বানত ডুব গৈছে, কিন্তু তেওঁলোকে আপোনালোকৰ RCC বিল্ডিং আছে, কিন্তু তেওঁলোকেও কিছুমান মানুহে আহি হাত বিলাই থাকে যে আমাক কিয় বস্তু দিয়ক বুলি, কিন্তু তেওঁলোকৰ সেইখিনি বস্তু পাবলগীয়া যোগ্য নহয় বুলি মই কিয় কৈছোঁ। বানত থকা কেইদিন তেওঁলোক যোগ্য আছিলে হয়, বানপানী থকা সময়ত যোগ্য আছিলে, কিন্তু এতিয়াতো বানপানী শুকাইছে। তেওঁলোকে যি আগৰ কৰ্ম কৰিছিলে, বিজনেছ কৰিছিলে, চাকৰি কৰিছিলে, যি কৰিছিলে তাত তেওঁলোকে যাব পাৰিব। কিন্তু যিসকলৰ ঘৰ একেবাৰে ধ্বংস হৈ গ'ল, ঘৰেই নাই, খতম হৈ গ'ল, তেওঁলোকে যিসকল দিন হাজিৰা কৰি খাইছিলে, তেওঁলোকে আচলতে সহায় দৰকাৰ হৈছে। আৰু আপোনালোকে তেওঁলোক গৈ সহায় কৰক, একদম গাঁও লেভেলত যাওক, একদম ভিজিট কৰক, জেগাত ভিজিট কৰক, তাত গৈ আপোনাৰ 10 ঘৰ মানুহক পাওক, 10 ঘৰ আমি বোলে 10 ঘৰ সহায় কৰিম, তেওঁলোকক আপোনালোকে পইচা 5,000-5,000কে দি দিয়ক, 5 ঘৰ 50,000 টকা হ'ব। আপোনালোকে কালেকশ্যন কৰি যিখিনি আনিছে, বা আপুনি যদি 30,000 টকা আনিছে তেনেহ'লে 3 ঘৰ সহায় কৰক, 10,000-10,000কে পইচা দিব পাৰে, সেইটো কৰিব পাৰে। তাৰোপৰি আপোনালোকে কি কৰিব পাৰে যে বস্তু বাহিনী কিনি লৈ যাব পাৰে। বোলে আমি টিং লৈ গৈছোঁ, আপোনাৰ এইটো বস্তু বাহিনী থোৱাৰ কাৰণে কিবা বোলে বাচন বৰ্তন লৈ গৈছোঁ, আপোনাৰ কেৰাহী লৈ গৈছোঁ, কিবা কিবি বস্তু লৈ গৈছোঁ, সেই বস্তু নিব পাৰে আপোনালোকে। গতিকে মোৰ মেইন ক'বলগীয়া বস্তুটো হৈছে এইটো, আপোনালোকে সেই বস্তুবোৰ আনিব চেষ্টা কৰক। আৰু এগাল জুম বান্ধি আহিব কোনো দৰকাৰ নাই। যদি আমাৰ জুম বান্ধি আহিছে তেনেহ'লে মানুহখিনিক গৈ হেল্প কৰক। মই দেখিছোঁ আমাৰ হোটেললৈ কিমান 30টা-40টা মানুহ আহিছে, কিয় দৰকাৰ 30টা-40টা মানুহ আহিবৰ কাৰণে ইমান মানুহ? আপোনালোকে মই কওকচোন বাৰু, 30-40টা মানুহ আহি কি দৰকাৰ?
30-40টা মানুহ যেতিয়া আহিছে তেওঁলোকৰ খৰচ পাতি বাঢ়ি যাব। আপোনালোকে সাহায্য কৰি গোটাই পিনি ধৰক বহুতে কষ্ট কৰি গোটাইছে, গোটাই পিনি ধৰক মানি লৈছোঁ মই 50,000 টকা আপোনাক গোটাই আনিছে। 10টা বা 30টা মানুহ যেতিয়া আহিব, আপোনালোকে কোনোবা এখন ধৰক হোটেলতে খাইছে, হোটেল খাওঁতে তাত আপোনাৰ 30টা মানুহ 100 টকা হ'ল, 3,000 টকা তাতে গুচি গ'ল। তাৰ বদলি আপোনাৰ 5টা মানুহ আহক, 5টা মানুহ আহি বস্তুখিনি ধুনীয়াকৈ ডিষ্ট্ৰিবিউট কৰক, বস্তুটো হেৰি কৰক। গতিকে মোৰতো এইখিনিয়ে মোৰ কথা। ৰাইজ আপোনালোকে বুজক কথাখিনি। মোৰ যিটো মেইন, মই এইটো বিচাৰোঁ যে যিসকলে হেল্প পাব লাগে তেওঁলোকে জেগাত গৈ হেল্পটো পাওক, তেওঁলোকে অলপ বেছি বস্তু পাওক, আৰু যাৰ দৰকাৰ নাই তেওঁলোকে যাতে একদম পাব নালাগে। আৰু এতিয়া অলৰেডি পানী শুকাইছে, তো এতিয়া আপোনালোকে মানে ইমান আৰু পানীত থকা বুলি ভাবি এই বস্তুটো সৰু সৰু বস্তু অনাৰ কোনো প্ৰয়োজনেই নাই। আৰু বহুতে আগৰ পুৰণা ভিডিঅ' দি আছে, পুৰণা ভিডিঅ' দি আপোনালোকে বন্ধ কৰক, যাতে মানুহৰ মাজত এতিয়া এইটো মইতো আপোনাক খোলা কথা, পানী শিৱসাগৰত শুকাইছে, কেৱল কেইটামান ছাইডে পানী বাকী আছে। আপোনাৰ এইফালেতো শুকাই গ'ল, শিমলুগুৰি ছাইডে, নাজিৰা ছাইডে, গেলেকী ছাইডেতো পানী একদমেই শুকাই গ'ল। কিন্তু আপোনাৰ শিৱসাগৰ মেইনলি পানী অলপ বাকী আছে, মগৰাহাট ছাইডে অলপ অলপ আছে। আপোনাৰ এইফালে যদি যায় পাণবেচা ফালে আছে পানী চুক, এইফালে আখৈফুটীয়া এই ছাইডে অলপমান পানী আছে, বাকীতো শিৱসাগৰত পানী চবতে খতম হৈ গ'ল। তো মোৰ কথা সেয়ে, আপোনালোকে মোৰ কথা যদি বিশ্বাস কৰে বা মোক যদি জানে, মইতো এনে নকওঁৱেই, তো আপোনালোকে এইকেইটা কাম কৰক, সেই আশা আৰু। বাকী আমি আজি আকৌ যাব লৈছোঁ সাহায্য দিবলৈ, যাওঁতে বোলো কথাখিনি আপোনাক কৈ থৈ যাওঁ। তলত ভিডিঅ' এটা লগাই দিছোঁ, চাই লওক, তাৰপাছত মই কৈ আছোঁ। বানপানীয়ে আমাৰ বহুতো নামঘৰ নষ্ট কৰিলে। ভাদ মাহ আহি আছে, ভাদ মাহৰ নাম কীৰ্তন কৰিবলৈ আমাৰ নামঘৰত পৰিৱেশ যথেষ্ট বেয়া হৈ গৈছে। গতিকে আমি নাম কীৰ্তন কৰিব নোৱাৰিম, আৰু অসমীয়া মানুহে আধ্যাত্মিকতাক বাদ দি থাকিব নোৱাৰে। সেইবাবে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানে আক্ৰান্ত কৰা প্ৰতিটো নামঘৰক মেৰামতি কৰিবলৈ মই আজি অন্তৰ্বৰ্তীকালীন 1.5 লাখ টকা ঘোষণা কৰিছোঁ। অৰ্থাৎ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰতিটো নামঘৰ যাক বানপানীয়ে বিনষ্ট কৰিছে, প্ৰতিটো নামঘৰলৈ ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ সহায় আগবঢ়াব। প্ৰতিটো নামঘৰ বানপানীয়ে শিৱসাগৰ, নাজিৰা, যোৰহাট, চৰাইদেউ, চন্তক, বিহুবৰ, নাগিনীমৰা, যিমান অঞ্চলত বানপানী হৈছে, 8খন গাঁৱত বানপানী হৈছে, সেই বানপানীত অকল নামঘৰবোৰে বেয়া হোৱা নাই, মছজিদবোৰো বেয়া হৈছে। আপুনি অকল নামঘৰৰ সাহায্যৰ কথা ক'লে যে, মছজিদবোৰৰ সাহায্যৰ কথা নক'লে। তাৰমানে ইয়াতো আপোনাৰ হিন্দু মুছলমানৰ ৰাজনীতি। আপুনি আৰু কিমান তললৈ নেনামে, কিমান তললৈ আপুনি নেনামে। দায়িত্বখিনি পালন কৰিব লাগিব সাংবাদিক হিচাপে। বাইদেউৰ হাজবেণ্ড বেলেগক বচাবলৈ গৈ পানীয়ে উটুৱাই লৈ গ'ল, ঢুকাই থাকিলে। আজি 10 দিন, এঘৰত 10 দিনত দহা পাতিছে। বাইদেৱে ইয়াতে বহি থাকিবলগীয়া হৈছে নিজৰ সন্তানক লৈ পেলাই। এইকাৰণে বহি থাকিবলগীয়া হৈছে কাৰণ ঘৰলৈ যাব নোৱাৰে। মানে ঘৰটোত মাটিয়ে পোত খাই আছে, পানী এতিয়াও আছে। এটা সন্তান কোলাত, এটা সন্তান কাষত লৈ পেলাই এই পুলটোত তেওঁ বহি থাকিবলগীয়া হৈছে এইকাৰণে যে ঘৰত পানী আৰু এগৰাকী শাহু মা আছে, তেওঁ চকুৰে নেদেখে, আৰু যাৰ বাবে তেখেত ইয়াত বহি থাকিবলগীয়া হৈছে। আৰু কান্দি আছে এটা কাৰণে যে সন্মুখতে এজন মৃতকৰ দহা পাতিছে, আৰু তেখেতৰ স্বামীৰ আজি তেওঁ দহা পাতিব পৰা নাই, কামখিনি কৰিব পৰা নাই। ইয়াতকৈ দুখৰ কথা, দুখৰ চিটুৱেশ্যন থাকিব পাৰেনে ভাবক আপোনালোকে। ইয়াৰ পিছতো আকৌ কৈছোঁ, ইয়াৰ পিছতো ভালকৈ হিন্দী কোৱা, ভালকৈ ইংৰাজী কোৱা নেশ্যনেল মিডিয়াৰ মাত নাই, ইয়ালৈ অহা নাই। এই আমাৰ নিচিনা মানুহবোৰ ইয়ালৈ আহি তেওঁলোকৰ দুখ শুনিছোঁ, বুজিবলৈ চেষ্টা কৰিছোঁ। টকা 5,000 তেখেতক দিলোঁ। কোনো অৰ্জুন লাকৰা বুলি এজন ছিংগাৰ আৰু গীতিকা বা ডুবাইৰ পৰা তেওঁলোকে 2টা পইচা পঠিয়াইছিলে, তেওঁলোকক হাতত তুলি দিলোঁ মই। এতিয়া তেওঁ বচাব গৈছিল বেলেগ, বচাবলৈ গৈছিলে পানীত যোৱালে, কিন্তু সেইটো সময়ত ল'ৰাটো আছিলে, ছোৱালীজনী ময়ো আছিলোঁ। ল'ৰাটো যেতিয়া মানুহটো কক বকাইছিলে, তেতিয়া মা পাপাক বচা কৈছে। ছোৱালীজনী আঙুলি দেখাইছে, মা সেইটো, কিন্তু ল'ৰাটো পূৰা কান্দিছে। কিন্তু মই কি কৰিম, ময়ো জাপ মাৰিবলৈ গৈছিলোঁ ছোৱালীলৈ, চবে টানি মেলি ধৰিলে, কিন্তু মই মানুহজনক মোৰ চকুৰ আগতে হেৰুৱাই পেলালোঁ। সেইদিনাখনে কোনো আমাক ৰখা নাই, মানে কোনো মানুহ এগিলাচ পানীও দিবলৈও, মানে সান্তনা দিবলৈও সেইজনো নাই, মানে কোনো মানুহ সোধা নাই। ছাৰ লোকৰ ঘৰত আছিলোঁ, লোকেও আমাক খেদি দিছে, গোটেই তিতা কাপোৰ লোকৰ বৰণ্ডাতে শুই আছিলোঁ।
কোনো মানে সহায় কৰি দিয়া নাই আমাক। চবে কৈছে আমাৰ যেতিয়া 3 দিনৰ পাছত পাইছোঁ মানুহজনক, যেতিয়া চবকে ইয়াতে হাত জোৰ কৰিছোঁ চব মানুহ, মোৰ মানুহজনক অকণমান উঠাই দিয়ক বুলি এক পিঠিত বান্ধি এই ল'ৰাটোক হাতত ধৰি ইমান পলকত গৈ মেলি গোটেই ঘৰ ঘূৰিছোঁ। মোৰ মানুহজনক যাতে কোনোবাই ওলাব, কোনো ওলোৱা নাই, যাতে মই ইয়াক চুচুৰাই আনিছোঁ, ইয়াক পিঠিত বান্ধি আনিছোঁ। তেতিয়া মই ক'লোঁ, বেটা তই এটা কাম কৰিবি, ভণ্টিক চাবি, মই মানুহজনক উলিয়াম, তই পাপাক উলিয়াম। টানি মেলি সি কৈছে, মা তই পাৰিবি জানো, মোৰ পাপাটো গ'ল বোলে পানীত, এতিয়া কেনেকৈ আনিবি। তাৰপাছত ওলাই চাইছোঁ, 2টা মানুহে সহায় কৰি দিছে মোক, তাৰ মানুহজনক উলিয়াই দিছে। কিন্তু মানুহজনৰ ওচৰত 2টামানেই মানুহ আছে, মোৰ মাইকী মানুহ অকলে বহি আছে। এই ল'ৰা ছোৱালীক কেনেকৈ লাগিব ছাৰ, আপোনালোকেও ভাবক। নিজৰ মাইকী মানুহ যদি এটা মানুহটো যদি নাথাকে, নিজৰ চকুৰ আগত যদি ঢুকাই, নিজৰ ল'ৰা ছোৱালীৰ ওচৰত যদি আৰে বেলেগক বচাবলৈ গৈ আমি প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছো, আৰু কিমানজন মানুহ মৰিলে আপুনি অসমলৈ আহিব? প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে যদি অসমত যিকোনো ধৰণৰ অন্যান্য কাৰ্যসূচী কৰিবলৈ আহে, আমি জাতীয় সংগ্ৰামী অসমে বাধা প্ৰদান কৰিম আৰু কোলা পতাকা দেখুৱাম। শিৱসাগৰলৈ যদি এনেধৰণৰ ভণ্ডামি কৰিবলৈ আহে, আমি পহু খেদা দিম। বিজেপি দলৰ দৰে প্ৰতাৰক, বিশ্বাসঘাতক আৰু ঠগবাজ দল কিন্তু ভাৰতত নাই। নিৰ্বাচনৰ আগত চলাই কথাৰে অসমৰ ভোট লোৱাৰ পিছত এতিয়া কেৱল মাত্ৰ অসমৰ সম্পদ লুণ্ঠন কৰাত ব্যস্ত। অসমৰ প্ৰতি, অসমৰ জনগণৰ প্ৰতি কোনো কাৰণতে কিন্তু কেন্দ্ৰীয় চৰকাৰ দায়বদ্ধ নহয়। আজি বানপানীত শ মানুহ মৃত্যুমুখত পৰিছে, হাজাৰ পৰিয়ালৰ ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে, হাজাৰ জীৱ জন্তু মৃত্যুমুখত পৰিছে। তাৰ পিছতো কিন্তু প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ কোনো ধৰণৰ খবৰ নাই। আমি সকলো ফালৰ পৰা আমি শেষ, আমাৰ হাতত এতিয়া একোৱে নাই। শিৱসাগৰ, চৰাইদেউৰ মানুহ সকলো ফালৰ পৰা শেষ। কিন্তু এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে এবাৰো কিন্তু অসমলৈ আহিবলৈ তেওঁলোকে চিন্তা নকৰিলে। আমি প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছো, আৰু কিমানজন মানুহ মৰিলে আপুনি অসমলৈ আহিব? আৰু কিমানজন মানুহ মৰিলে আপুনি অসমলৈ আহিব? আপোনাৰ এই ভেলকিবাজি অসমৰ ৰাইজে বুজি পাইছে। অনাগত দিনত অসম ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। আৰু আমি জাতীয় সংগ্ৰামী অসমে এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছো, অনাগত সময়ত যদি প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে যদি অসমত যিকোনো ধৰণৰ অন্যান্য কাৰ্যসূচী কৰিবলৈ আহে, আমি জাতীয় সংগ্ৰামী অসমে বাধা প্ৰদান কৰিম আৰু কোলা পতাকা দেখুৱাম। আৰু এটা আপোনালোকৰ সংবাদ মাধ্যমত যদি আমি ক'ব বিচাৰিছো, আমাৰ অসমৰ নপুংখ কাপুৰুষ সাংসদসকলক ক'ব বিচাৰিছো, কিয় আপোনালোকে দিল্লীত গৈ টেবুল হুকিয়াই ক'ব পৰা নাই? অসমৰ মহাপলৰ কথা কি কাৰণে ক'ব পৰা নাই? শিৱসাগৰ, চৰাইদেউ বানৰ কথা কি কাৰণে ক'বলৈ সাহস নাই? আপোনালোকৰ সাংসদ হৈ থকাৰ কোনো ধৰণৰ যোগ্যতা নাই। আৰু যোৱাকালি আমি দেখিছো যে শিৱসাগৰলৈ ৰাজ্যপাল আহিছে, আৰু আমাৰ অসমৰ মগজু নাইকিয়া 2জন মন্ত্ৰীয়ে ৰাজ্যপালক ৰেড কাৰ্পেট পাৰি আদৰি আনিছে। মই ক'ব বিচাৰিছো, শিৱসাগৰত চিনেমা শ্বুটিং হৈ থকা নাই, বানত মানুহ কট বগাই আছে, খাবলৈ নাপায়, মানুহ মৃত্যুমুখত পৰিছে। এই সময়ত এই ধৰণৰ ভণ্ডামি নকৰিব, অন্যথা স্পষ্ট কথা, শিৱসাগৰলৈ যদি এনেধৰণৰ ভণ্ডামি কৰিবলৈ আহে, আমি পহু খেদা দিম। 15,000 টকাৰে কি হ'ব কওকচোন? মোৰ যে পিছফালে ঘৰবোৰ দেখি আছে বানাক্ৰান্ত, তেওঁলোকেও 15,000 পাব। এই 15,000 টকাৰে কি কৰিব পাৰিব তেওঁলোকে কওক? তেওঁলোকে যি হেৰুৱাইছে তাৰ কাৰণে সেই 15,000 টকা কি কামত আহিব কওক? এককালীন সাহায্য হ'ব লাগিছিল অতি কমেও 5 লাখ টকা। তেতিয়া ঘৰখন কিবাকে থিয় কৰাব পাৰিলেহেঁতেন। কি অৱস্থা হৈছে? এই অৱস্থা দেখাৰ পিছতো যদি ভাবিছে যে বানাক্ৰান্ত পৰিয়ালক 15,000 টকা দিলে বাবা দিব, কিয় ভাবিব লাগে এই কথাবোৰ কওকচোন? অনিচ্ছা চুক্তিৰ মাজতে কথা এটা কৈছো, মাজতে GMCHৰ অধীক্ষকৰ কিবা এটা বেমাৰৰ বাবে চৰকাৰৰ ফালৰ পৰা 1.5 কোটি টকা সাহায্য দিয়া হৈছিল। তেখেত কিন্তু অধীক্ষক আছিল, চৰকাৰী চাকৰিয়াল। তাৰ পিছতে 1.5 কোটি, আৰু বানত বিধ্বস্ত সাধাৰণ পৰিয়ালক 15,000 টকা। কিয়? আৰু এই 15,000 টকা ঘোষণা কৰাৰ পিছতে একাংশ লোকে এনেকে উবুৰি খাই পৰিছে যেন বানাক্ৰান্ত লোকসকলৰ জীৱন ধন্য হৈ গ'ল, যেন চৰকাৰে যিখিনি কৰিবলগীয়া আছিল চব কৰিলেই। বাৰে বাৰে কৈছো, যদি অসমৰ সাধাৰণ মানুহ এনেকে উবুৰি খাই নপৰিলেহেঁতেন, উজনি অসমৰ 3 জিলাত অধিক সংখ্যক লোক নাখাই নলৈ মৰিলেহেঁতেন। এটা কথা মন কৰিছেনে,
মহাভাৰতত যদি পঞ্চপাণ্ডৱ আছিল তেতিয়াহ'লে কৌৰৱৰ দৰে 100 পুত্ৰও আছিল। যুধিষ্ঠিৰৰ দৰে যদি এজন ধাৰ্মিক 100 গুণসম্পন্ন ব্যক্তি আছিল তেন্তে শকুনিৰ দৰে চৰিত্ৰ ৰূপায়ণ কৰিব কোনোবা এগৰাকী আছিল। তাৰমানে কি সমাজত ভাল আৰু বেয়া দুয়োটাই আছে। ভালৰ বিপৰীত মানেই হৈছে বেয়া। সেই বুলি ইমানো বেয়া সহ্য কৰিব পাৰিনে? যি বেয়া কৰিলে গোটেই সমাজখনে ধ্বংস হয়, যি বেয়াই এখন সমাজ এটা জাতিক ভাগ ভাগ কৰে, সেই বেয়া দেখিও জানো মনে মনে থাকিব পাৰি? নোৱাৰি। সেইবাবেই চাগে আজি মই পুনৰ এনেকুৱা কিছুমান কীট পতংগক লৈ মই ভিডিঅ' প্ৰস্তুত কৰিব লগা হৈছে। এই ৰাতুল কলিতা ৰূপা কলিতা কোনহে? মানসিক ৰোগী নেকি? যি নেকি তেওঁলোকে নিকৃষ্ট মানসিকতাৰ পৰিচয় দি আছে সমাজত, যিসকলে নেকি বেয়া বেয়া পোষ্ট কৰি আছে। এইবোৰক কি চৰকাৰ প্ৰশাসনে দেখা নাই নেকি? তেওঁলোকৰ বিৰুদ্ধে একো একশ্যন লোৱা নাই। যিটো নিজে টকা পইচা দিব নোৱাৰিলেও আনৰ টকা পইচা লৈ, আনৰ দান বৰঙণি লৈ হ'লেও মানুহে তাতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সহায় কৰিবলৈ গৈছে। তেনেস্থলত এই ৰূপা কলিতা, এই ৰাতুল কলিতাহঁতৰ দৰে এই কীট পতংগবিলাক ক'ৰ পৰা আৱিৰ্ভাৱ হ'ল? আচলতে এইবিলাকক লৈ ভিডিঅ' প্ৰস্তুত কৰা মানে ভাইৰেল কৰা তেওঁলোকক। কিন্তু নকৈ নোৱাৰি তেওঁলোকৰ যিবোৰ পোষ্ট, এটা মছজিদত গোটেই মানুহৰ দুৰৱস্থাৰ কথা ভাবি এটা মছজিদ মুকলি কৰি দিয়া হৈছে, যিটো মছজিদত আমাৰ মুছলমান মহিলাসকলকে প্ৰৱেশ নিষেধাজ্ঞা, যিটো মছজিদত মহিলাসকলৰ প্ৰৱেশ নিষেধাজ্ঞা, সেই মছজিদটো অপেন কৰি মুকলি কৰি দিয়া হৈছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহৰ কাৰণে। কিহৰ কাৰণে? মানুহতকৈ ধৰ্ম ওপৰত নহয়, তাকেই যেন প্ৰমাণ কৰি দিছে এটা মছজিদ মুকলি কৰি। তেনেস্থলত আজি একতাৰ যিটো বাৰ্তা বিয়পাইছে, যিটো সামাজিক প্ৰেক্ষাপটত এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে, এটা মিলাপ্ৰীতিৰ সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিছে, তেনেস্থলত সেই মানুহখিনিক প্ৰশংসা কৰাতকৈ এই ৰাতুল কলিতা ৰূপা কলিতাহঁতে কি কৰিছে? সমাজত তেওঁলোকক অপপ্ৰচাৰ চলাইছে, সমাজত তেওঁলোকক বদনাম কৰিব বিচৰাইছে। তেওঁলোকৰ যিবোৰ নিকৃষ্ট মানসিকতাৰ পৰিচয় দিছে তেওঁলোকৰ পোষ্টৰ জৰিয়তে, মই নকৈ নোৱাৰিলোঁ। তেওঁলোকে কি কৈছে আপোনালোকে চাই লওক কমেণ্টত, যে যিটো মছজিদ অসমীয়াৰ কাৰণে মুকলি কৰি দিছে, এই সুযোগতে বোলে সেই মছজিদটো হাগিমুটি লেতেৰা কৰি থৈ আহিব লাগে। ইমান অসভ্য মেণ্টেলিটি নে? এইবোৰ মেণ্টেলিটিৰ মানুহক আচলতে কি কৰিব লাগে? আচলতে মই ভাবোঁ চৰকাৰ প্ৰশাসনে একো নকৰিলেও এইবোৰক আচলতে ৰাইজে ধৰিব লাগে। মই ভাবোঁ ৰাইজেই ধৰিব লাগে, ৰাইজে উচিত শাস্তি প্ৰেৰণ কৰিব লাগে, আৰু এইবিলাকৰ বিৰুদ্ধে ৰাইজে আচলতে এজাহাৰ দাখিল কৰিব লাগে। এই ৰূপা কলিতা, এই ৰাতুল কলিতাৰ দৰে মানুহৰ আচলতে এইবোৰ মানুহ নহয়, এইবোৰ দানৱ। এইবোৰৰ কোনো ধৰ্মীয় গুণ থাকিবই নোৱাৰে। এইবোৰ হিন্দু ধৰ্মৰ মানুহো হ'ব নোৱাৰে। হিন্দু ধৰ্মতকৈও এওঁলোকৰ কোনো ধৰ্ম নাই, মই এইটোৱে কৈছোঁ। তেওঁলোকে যদি কিবা এটা ধৰ্ম থাকিলেহেঁতেন, তেওঁলোকে যদি নিজৰ ধৰ্মক বিশ্বাস কৰিলেহেঁতেন, তেতিয়াহ'লে এই ধৰ্মীয় কথা, এই মানুহৰ অসহায় অৱস্থাত, এনেকুৱা অৱস্থাত মানুহক ধৰ্মক লৈ এনেকুৱা তুচ্ছ তাচ্ছিল্য মন্তব্য সমাজত কেতিয়াও বিভাজন নানিলেহেঁতেন। আচলতে এইবোৰ মানুহৰ বিপৰীতে চৰকাৰ প্ৰশাসনে কঠোৰ নোহোৱা কাৰণে, প্ৰশাসনে এনেবোৰ মানুহৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ কাৰণে সমাজত সাম্প্ৰদায়িকতাৰ পোষ্টবোৰ বেছি বাঢ়িছে, আৰু ফলত মানে এনেকুৱা কিছুমান হিন্দু মুছলমানক লৈ কাজিয়া হোৱাৰ আৰম্ভ কৰিছে। আপোনালোকে চাওক, এই ৰাতুল কলিতা অসভ্য দানৱটোৱে যিটো মন্তব্য কৰিছে, এই মন্তব্যটোত যদি কোনোবা মুছলমান মানুহে প্ৰতিক্ৰিয়া দিবলৈ যায়, আকৌ তেওঁৰ সেই প্ৰতিক্ৰিয়াটোত আকৌ প্ৰতিক্ৰিয়া হিচাপে আৰু কোনোবা হিন্দু মানুহৰ কোনোবা ব্যক্তিয়ে প্ৰতিক্ৰিয়া দিব, আৰু এনেকৈ প্ৰতিক্ৰিয়া দিওঁতে কি হ'ব? সমাজখন গেলিবলৈ আৰম্ভ কৰা নাই? আজি এনেকুৱা অৱস্থাত সমাজখন যিটো সময়ত মানে পৰিস্থিতিয়ে বাধ্য কৰাইছে একতা মাজেৰে থাকিবৰ কাৰণে, প্ৰকৃতিয়েও যেন আহ্বান কৰিছে একতাৰে থাকিবৰ কাৰণে, আমাক প্ৰকৃতিয়েও আহ্বান কৰিছে হিন্দু মুছলমান নহয়, আপোনালোক একেলগে হৈ থাকক, একেলগে থাকক। বিপদ আপদত আপোনালোকে বেলেগ কাকো নাপায়, কোনো বাহিৰা মানুহ, বহিৰাগত বনীয়া মানুহে আহি সহায় নকৰে, কোনো চৰকাৰ প্ৰশাসনেও আহি সহায় আগত নকৰে। আগত যদি কোনোবা সহায় কৰে, এই টকা পইচা নথকা দুখীয়া দৰিদ্ৰ মানুহে এপইচাকে হ'লেও সকলোৱে ইজনে সিজনক সহায় কৰিব, চৰকাৰ প্ৰশাসন পিছতহে আহিব। তাৰেই যেন এক জ্বলন্ত উদাহৰণ শিৱসাগৰৰ এই অৱস্থা, এই পৰিস্থিতিত আচলতে প্ৰথমে কোন কাষত থিয় দিছে, কোন থিয় দিয়া নাই, কোনে গৈছে, কোনে যোৱা নাই, কোনে কি দান কৰিছে, কি কৰি মানুহক সহায় কাৰথি কৰিছে, এই বস্তুবোৰ সমাজে দেখি আছে, প্ৰত্যেক মানুহে দেখি আছে। গতিকে তাত মই নতুনকৈ ক'ব লগা বিষয় একো নহয়। এই ভিডিঅ'টোৰ যোগেৰে মই এটাই অনুৰোধ কৰিছোঁ, এই ৰাতুল কলিতা ৰূপা কলিতা ক'ৰ হয় মই নাজানো, মই ফেচবুকতে দেখি আছোঁ। আচলতে সমাজৰ প্ৰায়বোৰ অঞ্চলৰ মানুহে এইবোৰ মানুহৰ বিৰুদ্ধে মই ভাবিছোঁ থানাত এজাহাৰ দিয়ক, এইবোৰ এভিডেঞ্চ ৰাখক, আৰু তেওঁলোকক থানাত এজাহাৰ দি মই ভাবোঁ এইবোৰ মানুহৰ বিৰুদ্ধে কঠোৰ হ'ব লাগে। এটা
শিকনি পাব লাগে, যদিহে শিকনিটো পায় নিশ্চয় তেওঁলোকৰ কাৰণে এটা উদাহৰণ হৈ ৰ'ব ভৱিষ্যতে, যাতে এনেকৈ মানুহ কেতিয়াও কাৰো জাতি ধৰ্মক লৈ তুচ্ছ তাচ্ছিল্য কৰি ফেচবুক ছ'চিয়েল মিডিয়াত পষ্ট নকৰে। মই ভাবোঁ এইসকলৰ বিৰুদ্ধে তীব্ৰ কঠোৰ হ'ব লাগে, ৰাইজ কঠোৰ হ'ব লাগে প্ৰথমতে, আৰু তাৰপিছত আইন প্ৰশাসনো মই ভাবোঁ কঠোৰ হ'ব লাগে। যিটোৱে এখন সমাজক ভাগ কৰে সেই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে মই ভাবোঁ আমাৰ সকলোৰে দায়িত্ব আছে। প্ৰথম দায়িত্ব হিচাপে ৰাইজেই পালন কৰক, ক'ৰ হৈ এই মানসিক ৰোগী দুগৰাকী চিনাক্ত কৰিব লাগে, আৰু মই ভাবোঁ ঠায়ে ঠায়ে এওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল হ'ব লাগে। আৰু ৰাস্তা নাপাওঁ কাৰণে টিং ফালি আমি 25জন মান টিঙৰ ওপৰত উঠি থাকিলোঁ। থকাৰ পিছত মানে আৰু তাতে পৰি আছে মানে ডাঙৰীয়াই আজি এই বিহু কৰিবলৈ আহিছে। চাওকচোন মানুহৰ এই কাৰণে মাস্ক লাগিব গোটেই মানুহৰ ঘৰ আছিলে, 80 ঘৰ মান নাছিলে। ভৈৰৱ দা আছে ইয়াত কিমান ঘৰ মানুহ আছিলে? ঘৰ প্ৰায় 60 ঘৰৰ ভিতৰত কিমান ঘৰ পুৰা ভাগি গ'ল? আপোনাৰ মানে পুৰাটো এতিয়া ধৰক 10টা 12টাই ঘৰ ভাড়া আছে, বাকী চব তেখেতৰ পত্নী উঠি গ'ল, কালি ডেড বডি উদ্ধাৰ হৈছে, বাঁহত লাগি আছে। হয় নেকি? পীড়িতসকলৰ নানান কথা বস্তু ল'বলৈ আহিছে। ভগৱানৰ ভুল কম নে প্ৰকৃতিৰ ভুল কম নে কি কম? কেইটা বজাত আহিছিলে বস্তুটো? পিছে পানী গৈছে ন? তাৰপিছত মানুহ আঁতৰাবলৈ কাকো নাপালে? নাই চান্স নিদিলে। উটুৱাই এইটো ঘৰ কৰোঁতে মানে সিমানটো পানী বাঢ়ি গৈছে। এইটো কেঁচা ঘৰ আছিলে? নহয়, পকা ঘৰ। এইটো অতীতৰ ঘৰ ছাৰ, এতিয়াৰ ঘৰ। এইটো হয়। সেই পকা ঘৰটোৱে লৈ গ'ল? এইটো নতুনকে দিছিল, এইটো বনাই আছিলে, এইটো গোটেই ৱাল চোৱাল চব ঢালা। মানে ফেমিলি পৰ্যন্ত হেৰাইছে। কি ক'ব, ঘৰো কেঁচুৱা আছিলে, কেঁচুৱাটোকো বচাব নোৱাৰিলে ন, মাইকী মানুহ কেঁচুৱা আছিলে, গোটেই ইয়াতে সোমাই আছিলে। ইয়াতে 30 চিটৰ ওপৰত উঠি আছিলে ছাৰ, টিঙৰ ওপৰত। মানে ইয়াত অহাৰ পিছত আমাৰ ঘৰৰ ভিতৰত অলপ ওখ থকাৰ কাৰণে গোটেইখিনি ইয়াতে আহি মানে আমি ফচি গ'লো, আৰু বেলেগ চাইডে যোৱা ৰাস্তাই নাপালোঁ। ৰাস্তা নাপাওঁ কাৰণে টিং ফালি আমি 25জন মান টিঙৰ ওপৰত উঠি থাকিলোঁ। থকাৰ পিছত মানে আৰু এই তাতে তাইৰ ভৰিটো ভাঙিলে, তাতে পৰি আছিলে। মানে বস্তু এটা আছে, তাত খানি যি সকলে চলাই মই হেৰি নেপালী গোষ্ঠী উভালি পৰি আছে নদীৰ। যিমান বাঁহৰ ঘৰ আছে সেইখিনি বাচিলে হয়, কিন্তু এতিয়া মথাউৰি নথকাৰ কাৰণে আমাৰ চব নষ্ট হৈ গ'ল। মেইনলি ধৰি আছোঁ যে এক টুকুৰা মাটি ইয়াৰ পৰা অকণ দূৰত ভাল ঠাইত ওখ ঠাইত দিব লাগে, আৰু ঘৰ বনাবৰ কাৰণে 10 লাখকে টকা দিব লাগে। अभी और मारेगा इधर बहुत, अभी इधर না ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ আহিছে, না CM আহিছে, কোনো মানুহে স্পষ্ট ভাষাৰে আজি কৈছে যে বাহিৰৰ মানুহে আহি, ৰাইজে আহি তেওঁলোকক খাদ্য দিছে, কিন্তু চৰকাৰৰ পৰা তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা এইটোৱে ঘৰ।
গৰু বহুত মৰিলে মুনু হুছেইন মুনকাটো মোকে দিব মৰিয়ম বেগম আছে